নমস্কাৰ। 20 নৱেম্বৰ বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক আজি কৰ্কট ৰাশি পুনৰ্বসু নক্ষত্ৰ কৃষ্ণ পক্ষ পঞ্চমী তিথি শুভযোগ চলিব। যিসকল লোক মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিব তেওঁলোকে মোৰ এই চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী। আহক প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। 9:10 পৰা 11:25 চাই চিতি ল'ব। তাৰ পাছত চোৱা ভাল। আপোনাৰ শৰীৰ ভাল, টকাৰ খৰচ বেছি হ'ব আজে বাজে। লক্ষ্য ৰাখক ভ্ৰমণত ভাল, চাকৰি কৰ্ম আদিত যিকোনো জামালা তৰ্ক বিতৰ্ক আদি হোৱাৰ সম্ভাৱনা দেখা যায়। আপুনি সহায় পোৱাত অসুবিধা হ'ব পাৰে। কাম আদায় কৰাত সমস্যা হ'ব পাৰে। লক্ষ্য ৰাখক ভাগ্যৰ আজি সহায় নহয়। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত ভাল, আইনী কৰ্মৰ পৰা আঁতৰি থাকিব। সন্তান ভাগ্য ভালেই। আপুনি ধীৰ স্থিৰ হ'ব। আজি মানুহৰ লগত চাই চিতি মিলিব। কথাৰ ওপৰত লক্ষ্য ৰাখিব। আঘাত আদি পাব পাৰে। চৰা ফিৰাত সাৱধান হ'ব। পাৰিবাৰিক ক্ষেত্ৰত ভাল কৰক। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰক, 4 সংখ্যা ব্যৱহাৰ কৰিব। 9:15 পৰা 11টা অলপ চাই চিতি ল'ব। বাকী চোৱা সময় ভালেই। শৰীৰ আপোনাৰ ভাল থাকিব। ভাগ্যৰ সহায় পাব। পৰিৱেশ পৰিস্থিতি চাই চলিব। কাম কাজ আপোনাৰ আগবাঢ়িব। ভ্ৰমণ হ'ব পাৰে। ব্যৱসায় দিশত বৰ ভাল নহয়। নিজৰ লক্ষ্য ঠিক ৰাখিব। দাম্পত্যত মোটামুটি চলিব। সন্তান ঠিকেই আছে। আপুনি সুযোগ সন্ধানী হ'ব। যোগাযোগ বঢ়াব। যান বাহনৰ পৰা অলপ সাৱধান হ'ব। শত্ৰু আছে, লক্ষ্য ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। 9:10 পৰা 11টা চাই চিতি ল'ব। পাছৰ চোৱা সময় ঠিকেই আছে। আজি দিন ভাল থাকিব আপোনাৰ। মাতৃ শৰীৰ লক্ষ্য ৰাখিব। নিজৰ ভাল। কাম কাজ ভালেই হ'ব। মানসিক চাপ কমাব। আপুনি মনৰ এনাৰ্জি বঢ়াব। কনফিডেন্স ৰাখিব। কথা বতৰা ক'ব। ব্যৱসায়ত ভাল চলিব। ভ্ৰমণ ভালেই দেখা যায়। দাম্পত্যত ভাল দেখা নাযায়। পৰিৱেশ পৰিস্থিতি আপোনাৰ ভাল হৈছে আগতকৈ। আইনী কৰ্ম থাকিলে ভাল হ'ব। আপুনি সময়ৰ লগত চলিব। অপেক্ষা কৰিব। সন্মুখত থাকি কাম কাজ কৰিব। বন্ধু সমলোকক লগত ল'ব, ভাল হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11:03 বজা পৰ্যন্ত ভালেই। আগৰ চোৱা অলপ লক্ষ্য ৰাখিব। শৰীৰ লক্ষ্য ৰাখক সকলোৰে পৰিয়াল। ভ্ৰমণ অলপ চাই চিতি কৰিব। ব্যৱসায়ত ভাল নহয়।
চাকৰি কৰ্মত অলপ চাই চিতি ল'ব। আপুনি আজি এগ্ৰেছিভ নহ'ব। প্ৰেম দাম্পত্য আদিত ভাল। বিদ্যাত মনোযোগ দিয়ক। আইনী কৰ্ম থাকিলে ভাল। খং ৰাগ নিয়ন্ত্ৰণ কৰিব। সন্তান ভাগ্য ভালেই দেখা যায়। পাৰিবাৰিক খিয়াল ৰাখক। আপুনি ডিপ্ৰেশ্যনত যাব পাৰে। আপোনাৰ কাম হ'ব, কিন্তু দেৰি হ'ব। অৰ্থ ভাগ্য ভাল নহয়। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। আগবেলা সময় ঠিকেই থাকিব, পিছবেলা অলপ লক্ষ্য ৰাখিব। শৰীৰ আপোনাৰ ভাল আছে। ভ্ৰমণত প্ৰব্লেম দেখা যায়। কোনো সমস্যা থাকিলে সমাধা হ'ব পাৰে। সন্তান সুখত ভাল। কৰ্মত টেনচন দায়িত্ব আছে। ব্যৱসায়ত উন্নতি হ'ব। দাম্পত্যত অশান্তি হৈছে। প্ৰেমত আপোনাৰ ভাল নহয়। বিদ্যাত ভাল। আইনী কৰ্ম থাকিলে লক্ষ্য ৰাখিব। আপুনি ফিৰ হৈ থাকিব। চাপ ল'ব লাগিব আজি। ডাঙৰৰ সহায় ল'ব। আনক সহায় চাই চিতি কৰিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত 7 সংখ্যা ব্যৱহাৰ কৰিব, সেউজীয়া ৰং ব্যৱহাৰ কৰিব। প্ৰায় 12:15 পৰা 3টা পৰ্যন্ত ভাল সময়। আগৰ চোৱা অলপ লক্ষ্য ৰাখিব। আপোনাৰ মানসিক দিশ ভাল নহয়। অতিৰিক্ত টেনচন হৈছে। শৰীৰ ভাল চলিব। কাম কাজৰ ক্ষেত্ৰত কনফিডেন্স ৰাখিব। ভাল হ'ব। দাম্পত্যত ভাল নহয়। আইন কৰ্ম থাকিলে ভাল। খং ৰাগ আপুনি নিয়ন্ত্ৰণ কৰিব। বেছি চিন্তা চৰ্চা নকৰিব। আপুনি ভয় চিন্তা কৰা দেখা গৈছে। ভ্ৰমণত ভাল। আপুনি নিজে খেলিমেলি কৰিব পাৰে। এই দিশত লক্ষ্য ৰাখিব। বেছি আশা নকৰিব। ব্যৱসায়ত মোটামুটি চলিব। প্ৰেমত ভাল। বিদ্যাত ভাল নহয়। নিজৰ মন স্থিৰ ৰাখিব। আনৰ ওপৰত নিৰ্ভৰ বেছি নকৰিব। অতিৰিক্ত চিন্তা ভাৱনা, সময় নষ্ট কৰা আদি দেখা যায়। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 4 সংখ্যা ব্যৱহাৰ কৰিব, ব্লেক কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 11:50 অলপ চাই চিতি ল'ব। বাকী চোৱা ভাল। শৰীৰ লক্ষ্য ৰাখক। অৰ্থদশা ভাল। ভ্ৰমণতো ভালেই। কৰ্মত ভাল দেখা যায়। দিন আপোনাৰ পজিটিভ আছে। আপুনি আগবাঢ়ক। সমস্যা সমাধান কৰক। সন্মুখত থাকিব। আইনী কৰ্ম থাকিলে ভাল। পাৰিবাৰিক ভাল নহয়। দাম্পত্য জীৱনত ভালেই দেখা যায়। প্ৰেমত ভাল। সন্তান ভাগ্য ভালেই। মিঠা কথা ক'ব যিমান পাৰে। কনফিডেন্স ৰাখিব। শৰীৰ খিয়াল ৰাখক। যি হয় হ'ব। এই মনোবৃত্তি লৈ কাম কৰক। ভাল ফল পাব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। আগৰ চোৱা সময় অলপ লক্ষ্য ৰাখিব। 12টাৰ পৰা ভাল সময়। শৰীৰ ভাল থাকিব, কিন্তু অলপ সাৱধান হ'ব। অফিচ কৰ্মত জামালা, প্ৰতিবন্ধকতা আদিত দেখা যায়। দায়িত্ব নল'ব। আপুনি কোনো সমস্যাত পৰিব পাৰে। লক্ষ্য ৰাখক। বদনাম আদি হ'ব পাৰে। ভাগ্যৰ সহায় নহয় আজি। ব্যৱসায়ত মোটামুটি চলিব। আনে আঙুলি তোলা কাম নকৰিব। বন্ধুৰ পৰা অলপ সাৱধান হ'ব। বেছি টেনচন নল'ব। বিদ্যা আইন আদিত ভাল। আনৰ কথাত নুসুমাব নেযাব। আপুনি আগবাঢ়ি কোনো কাম নকৰিব। কোনো বন্ধু বা বন্ধুসম লোকৰ পৰা সমস্যা হ'ব পাৰে। এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব।
এতিয়া আহিব ধনুৰাশি। ধনুৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। আগবেলা সময় অলপ খিয়াল ৰাখিব। 12টাৰ পৰা ভাল সময়। শৰীৰ ভাল, টকাৰ নাটনি দেখা যায়। ভ্ৰমণত ভালেই। কোনো দায়িত্ব লোৱা, টাৰ্গেট কৰি কাম কাজ কৰা আদি ক্ষেত্ৰত ভাল। ব্যৱসায় মোটামুটি চলিব। দাম্পত্যত চাপ আছে। জ্ঞাতি শত্ৰু আছে। প্ৰেমত ভাল নহয়। সন্তানৰ অলপ লক্ষ্য ৰাখক। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী কৰ্ম থাকিলে ভালেই। বেছি ভাৱনা চিন্তা নকৰিব। গোপনীয়তা বজাই ৰাখিব। খৰচ কমাব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত 8 সংখ্যা ব্যৱহাৰ কৰিব, অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা 3:50 পৰ্যন্ত ভাল সময়। আগৰ চোৱা অলপ লক্ষ্য ৰাখিব। শৰীৰ আপোনাৰ ভাল। আপুনি আৱেগিক হৈছে। আনক নেদেখাব। প্ৰব্লেমত থকা দেখা যায়। কাম কাজ আগবাঢ়িব। আপুনি হিচাপী হ'ব। ব্যৱসায়ত ভাল হ'ব। অফিচ কৰ্ম আদিত ফ'কাছ ঠিক ৰাখিব। দাম্পত্য জীৱনত ভালেই। আইনী কৰ্ম থাকিলে ভাল। প্ৰেম বিদ্যাত খিয়াল ৰাখক। আপুনি কথা কম ক'ব। সন্তান ঠিকেই আছে। টেনচন বেছি নল'ব। আপোনাৰ কাম কাজত বৰ সহজ নহ'ব, অলপ টাফ হ'ব। বেছি মানুহক পাত্তা নিদিব বা আনৰ কথা নুশুনিব। ডাঙৰৰ পৰা প্ৰব্লেম হ'ব পাৰে। কথা বতৰা কম ক'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। আগবেলা সময় অলপ লক্ষ্য ৰাখিব। 12টাৰ পৰা ভাল। শৰীৰ ভালেই। টকাৰ কিছু নাটনি দেখা যায়। আন লোকে সুযোগ ল'ব। আনে আপোনাক খটাব। আপোনাক প্ৰেছাৰত ৰাখিব পাৰে। মানসিক দিশ ভাল নহয় আপোনাৰ। পৰিস্থিতি ভাল নহয়। আপোনাৰ বিৰুদ্ধে আছে। ব্যৱসায়ত মোটামুটি চলিব। বিদ্যা আইন আদিত ভাল। আপুনি কথা চাই চিতি ক'ব। হিচাপ কৰি আগবাঢ়িব। টকা ধাৰ দিয়া লোৱা আদি নকৰিব। সন্তান ভাগ্য ভাল। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা ব্যৱহাৰ কৰিব, ব্লু কালাৰ ব্যৱহাৰ কৰিব। 12টাৰ পৰা প্ৰায় 2:40 ভাল সময়। আগৰ চোৱা অলপ লক্ষ্য ৰাখিব। শৰীৰ আপোনাৰ ভাল। চাকৰি কৰ্ম আদিত জটিলতা দেখা যায়। ব্যৱসায়ত উন্নতি হ'ব। আপুনি মিঠা কথা ক'ব। অৰ্থদশা ভাল নহয়। দাম্পত্য জীৱনত ভাল। উপস্থিত বুদ্ধি কামত খটাব। ভ্ৰমণ আপোনাৰ ভালেই। প্ৰেমত ভাল। পৰিস্থিতি চাই আগবাঢ়িব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। বিশেষকৈ শৰীৰ লক্ষ্য ৰাখিব। আপুনি টেঙৰালি কৰিব। যাৰ দ্বাৰা কাম হ'ব তাক ল'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল নহয়। সুযোগ সন্ধানী হ'ব। সৰু লোকক লগত ল'ব। কামত লগাব। কথা বতৰা ক'ব। আপুনি অনুৰোধ কৰিব। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।